শিৱসাগৰত স্মাৰ্ট কিট এবাকাছ কেন্দ্ৰত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। শিৱসাগৰ নগৰস্থিত চাৰ্পনেছ ফাউণ্ডেশ্যনৰ স্মাৰ্ট কিট এবাকাছ কেন্দ্ৰত দেওবাৰে এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মাছ প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজিত সৰ্বভাৰতীয় পৰ্যায়ৰ গণিত প্ৰতিযোগিতামূলক পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰা কৃতি শিক্ষাৰ্থী ময়ূখ কাশ্যপক বিশেষভাৱে অভিনন্দন জনোৱা হয়। মাত্ৰ ৩ মিনিটৰ ভিতৰত ৮০টা প্ৰশ্নৰ পৰা ৭৭টা প্ৰশ্নৰ সঠিক সমাধান কৰি ময়ূখে এই সাফল্য অৰ্জন কৰে। তেওঁৰ লগতে কেন্দ্ৰৰ আন কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীকো মানপত্ৰ, মেডেল আৰু ট্ৰফিৰে সন্মানিত কৰা হয়। অনুষ্ঠানত শৈশৱ প্ৰি স্কুল চেইনৰ সঞ্চালিকা পূৰবী বৰুৱা দেউৰীয়ে বিশেষ অতিথি হিচাপে উপস্থিত থাকি কৃতি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। অনুষ্ঠানটো পৰিচালনা কৰে কেন্দ্ৰৰ প্ৰশিক্ষক আব্দুল কৰিম আহমেদে। চাৰ্পনেছ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাতা মুজাম্মিল হকে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই ভৱিষ্যতত অধিক ভাল ফলাফলৰ বাবে একাগ্ৰচিত্তে চেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। আমাৰ চাৰ্পনেছ ফাউণ্ডেশ্যনৰ উদ্যোগত এখন অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈছিলে। ইয়াতে আমাৰ মাথছৰ অধীনৰ মাথছ হৈছে মেণ্টেল এৰিথমেটিক এণ্ড এবাকাছ অল ইণ্ডিয়া টেলেণ্ট চাৰ্চ প্ৰাইভেট লিমিটেড। তাৰ অধীনত এখন চেম্পিয়নশ্বিপ প্ৰত্যেক বছৰে অনুষ্ঠিত হয় আৰু এই বছৰৰ জুন মাহত তাৰ পৰীক্ষা হৈছিলে 2024-25 বৰ্ষৰ বাবে। আৰু তাতে আমাৰ চেণ্টাৰৰ শিৱসাগৰ চেণ্টাৰ স্মাৰ্ট কিট এবাকাছৰ শিৱসাগৰ চেণ্টাৰৰ 5জন ছাত্ৰ-ছাত্ৰী আৰু আমাৰ ৰঘুগুৰি চেণ্টাৰৰ এজন ছাত্ৰ ইয়াত অংশগ্ৰহণ কৰিছিলে অনলাইনৰ যোগেদি। আৰু ইয়াত আমাৰ যিকেইজন ছাত্ৰ-ছাত্ৰী আছিলে তেওঁলোকৰ প্ৰত্যেকৰে ভাল ৰিজাল্ট হৈছিলে। আৰু ইয়াৰ মাজত ময়ূখ কাশ্যপ যি আটাইতকৈ টান কেটেগৰীটো ই কেটেগৰীত তেখেতে গোটেই ভাৰতৰ ভিতৰতে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে। আৰু ইয়াত তেওঁ আটাইতকৈ যিটো টান কেটেগৰী আছিলে 3 মিনিটত 80টা ট্ৰিপল ডিজিটৰ 5 অংক কৰিব লাগে, তাত তেওঁ দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে এতিয়া তেওঁলোকৰ চাৰ্টিফিকেট আৰু ট্ৰফি সেইখিনি আজি তেখেতসকলক প্ৰদান কৰা হ'ল। আৰু সেইকাৰণে তেখেতসকলৰ কাৰণে আজি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছিলোঁ। ইয়াতে আমাৰ শৈশৱী নেক্সট জেনেৰেশ্যনৰ প্ৰতিষ্ঠাতা আমাৰ শ্ৰদ্ধাৰ পূৰবী বৰুৱা দেউৰী বাইদেউ আছিলে আৰু আমাৰ বিশিষ্ট সংবাদদাতাসকল আছিলে। আৰু আমাৰ বৰমা আছিলে সোণালী মাধুৰী বৰদলৈ আছিলে। তেখেত এখন চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষা হিচাপে অৱসৰ গ্ৰহণ কৰিছিলে। তেখেতে আজি উপস্থিত আছিলে আৰু আমাৰ সংবাদদাতা মুদাছিৰ ৰমিজ আৰু প্ৰকৃত গগৈ কৰি আছিলে। ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশ দুইটা ক্ষেত্ৰতে উন্নয়ন হয়। যে এবাকাছ মানুহৰ মাজত এটা ভুল ধাৰণা থাকে যে এবাকাছ শিকিলে অংকৰ ক্ষেত্ৰত সহায় হ'ব। এইটো অকল অংকৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়। ই আটাইকেইটা ছাবজেক্টতে ইয়াত ই সহায় কৰে। কাৰণ এবাকাছ শিকিলে তেওঁলোকৰ যিটো কল্পনা শক্তি, কল্পনা প্ৰৱণতাটো বৃদ্ধি পায়। তেওঁলোকৰ লিচেনিংছ পাৱাৰটো তেওঁলোকৰ প্ৰসাৰতা লাভ কৰে। তেওঁলোকে সহজে ডিচিশ্যন ল'ব পৰা যিটো গুণ সেইটো তেওঁলোকৰ প্ৰসাৰ লাভ কৰে। গতিকে এই আটাইবোৰ গুণ যেতিয়া তেওঁলোকৰ প্ৰসাৰতা লাভ কৰে তো ই অকল অংকতে নহয়, বাকী আটাইকেইটা বিষয়তে তেওঁলোকক সহায় কৰিব বুলি আমি ক'ব পাৰোঁ। গতিকে এইখিনিয়ে এবাকাছৰ এটা লাভ হয়। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ ডেইলি আছাম।